অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ পুত্ৰৰ এইমাত্ৰ আহি পৰিছে এটা ভাল খবৰ হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভাল খবৰটো পাবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰাকৈ বন্ধু বান্ধৱীসকল জনপ্ৰিয় অভিনেতা যতীন বৰাৰ পুত্ৰ দিচাঙৰ ভাল খবৰটো অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই নিজৰ ফেচবুক পেজৰ জৰিয়তে তেওঁ এটি পোষ্ট শ্বেয়াৰ কৰিছে আৰু তাত লিখিছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অলপো স্কিপ নকৰাকৈ আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকে যদি অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ভিডিঅ' চাই ভাল পায় প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা তেতিয়াহ'লে বন্ধু বান্ধৱীসকল পৰৱৰ্তী ভিডিঅ'টো চাওঁ আহক বেছি পলম নকৰি আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো আমি দিয়া প্ৰত্যেকটা নটিফিকেশ্যন যাতে আপোনালোকে আগতীয়াকৈ পায় তেতিয়াহ'লে বন্ধু বান্ধৱীসকল জনপ্ৰিয় অভিনেতা যতীন বৰাৰ সেই বিশেষ পোষ্টটোত কি লিখিছে চাওঁ আহকচোন তেওঁ লিখিছে যে দিচান যতীন বৰা আমাৰ সন্তান আজি দিচানৰ 10ম শ্ৰেণীৰ ফলাফল ঘোষিত হ'ল আপোনালোকৰ আশীৰ্বাদ আৰু নিজৰ অধ্যাৱসায়ৰ বলত 91.4% নম্বৰ দিচান প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল সকলো শিক্ষাগুৰু আৰু নেদেখাজনলৈ এই ক্ষণতে জনাইছোঁ আমাৰ আন্তৰিক কৃতজ্ঞ আমি তোমাক লৈ অতি গৌৰৱান্বিত দিচান এনেকৈ লিখিছে তেওঁ বন্ধু বান্ধৱীসকল ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ আজিলৈ ধন্যবাদ।